ওকে লাইন দিয়ে দুজনে ধরে মানে এইটো মানে এক্সটাৰ্নেল সোর্স এপ্লাই কৰা আছে নেকি এলিয়াটো আমাৰ সৰু ন সেইকাৰণে আপোনাৰ মানে ইয়াত লাইটত এইটো ইমান এফেক্ট নকৰে আচ্ছা আৰু এইটো এতিয়া পানী পৰি আছে ন এটা অন কৰিলে ওকে এবাৰে চাউণ্ড দিব নহয় এইডাল অকণমান ঢিলা হৈ আছে অঁ ঠিক আছে এইটো ৱৰ্কিং হয় ঠিক আছে এইটো আছে চাউণ্ড এইটো পজিশ্যনটো ইয়াতে থাকিব নে বেলেগত থাকিব ইয়াৰ ওপৰত থাকিব ওকে অঁ মানে ঘৰৰ ছাপ্লাই মানে পানী ছাপ্লাই যিটো আছিল তোমালোকে অকণ ফিক্সিংটো কৰিব লাগিব মানে কমপ্লিট এতিয়া পূৰা ফুল কমপ্লিট হোৱা নাই মানে এইটো হৈ আছে বস্তুটো এইটো মানে আজি ৰাতিপুৱা বনাইছোঁ মানে অবজেক্টটো মানে আপোনাৰ মানে য'ত আপোনাৰ মানে বেছি এক্সিডেণ্ট হয় মানে আপোনাৰ ষ্টেচন এৰিয়াত নহয় ষ্টেচনৰ পৰা আকৌ ষ্টেচনততো এনেও হেৰি হয় আৰু ট্ৰেইনখনতো আপোনাৰ 200 মিটাৰ দূৰৰ পৰাহে হেৰি কৰে আগৰ পৰা গম পাব তামিলনাডু সেই কেছটো যেতিয়া আপোনাৰ প্ৰথমতে ধানখন এক্সিডেণ্ট হৈ গ'ল মানে গমেই নাপালে যে ট্ৰেইনখন আহিব সেই এক্সিডেণ্টটো মানে এই মডেলটো পৰা মানে কিবা অলপ হ'লেও তেওঁলোকক সহায় হেৰি হ'ব কিমানৰ ৰেঞ্জত থাকে মানে নিউজটো মানে আপোনাৰ নিজৰ মতে চেক কৰিব ৰেঞ্জত মানে কেনেকে ভাবিছা মানে চোৱা এইটো ইমপ্লিমেণ্ট কৰিব পেলাই সোলাৰ এনাৰ্জি ইউজ কৰি পেলাই লাইটখিনি নেটৱৰ্ক কৰিব আৰু ৰাতি যেতিয়া তুলি হ'ব ন ডাৰ্কত মানে যেতিয়া গম পাব লাইট লাগে কেনে নিজে হ'ব কেনেকে কি চেন্স সোলাৰ সোলাৰ দিব ৰাতি ৰাতি নহয় মানে ৰাতি সোলাৰ মানে যেতিয়া সানলাইট কৰিব তেতিয়া এতিয়া এবজৰ্ব কৰি পেলাই যেতিয়া লাইটত দি দিব তেতিয়া নিজে নিজে যদি এটা সেন্সৰ লাগিব নহয় এলডিআৰ ইউজ কৰিছে তোমালোকৰ বহুত ধুনীয়া আছে সেইটোৱে কৈছে সৰু সৰু ইমপ্লিমেণ্টেশ্যন কৰি দিয়া ফিউচাৰ কাৰণে প্ৰজেক্টটো বহুত কামত আহিব এলডিআৰ লাইট ডিপেন্ডেন্ট ৰেজিস্টাৰ তো তাত কি হয় আৰু মই পাছত কমে পাছত ক'ব হ'ব সেইটো ইউজ কৰিলে ইয়াত তোমালোকৰ ভাল বাকী ধুনীয়া গোটেইখিনি টিম ৱৰ্কটো আছে যেন লাগিছে গোটেইখিনি ঠিক আছে ধুনীয়া বনাইছে বহুত বহুত বস্তু মানে এড কৰিছে একদম ভাল লাগিছে এইটো কথা নকলা কৈ দিয়াচোন এইটো ৱাটাৰ ডিসপেন্সাৰ মানে ইয়াৰ পানীখিনি খাই যিখিনি মানুহ মানে কনষ্ট্ৰাকশ্যনৰ কাম কৰি থাকিব আজিকালি কিডনি প্ৰব্লেম বহুত হৈছে লিটাৰেলি তাহাঁতি হাৰ্ট মডেল তো এইটো এটা মডেল তো মানে কি হয় বস্তুটো মোক বুজাই দিয়া এতিয়া ছাৰ যোনটো এই ৰঙা ব্লাড এইটো মানে নীলা ব্লাডটো মানে আমাৰ ব্লাডটো নীলা নাথাকে কিন্তু মানে নীলা এই ভেন্ট্ৰিকললৈ লেফ্ট ভেন্ট্ৰিকললৈ যাব লেফ্ট ভেন্ট্ৰিকলে এইটো পুছ কৰি ইটোলৈ লৈ যাব আৰু ইটোলৈ লৈ পেলাই বহুত প্ৰেছাৰ যাবৰ কাৰণে গোটেই বডিত চাৰ্কুলেট হৈ থাকিব আৰু ব্লুটুথো লাগিব ন বাকী আমি মেক্সিমাম আমি ক'বলৈ গ'লে চব বস্তু ঘৰৰ পৰা ইউজ কৰিছো কাৰ্ডবৰ্ড ইউজ কৰিছো আৰু পিভিচি পাইপ ইউজ কৰিছো ইয়াত পিভিচি পাইপ ইউজ কৰিছো এইটো হেৰি ইউজ কৰিছো টিস্যু পেপাৰ বক্স ইউজ কৰিছো ৰুম ফ্ৰেছনাৰ ইউজ কৰিছো তাৰপিছত এইবোৰৰ চব মানে ইট ইজ অলমোষ্ট ফ্ৰম ৱেষ্ট মেটেৰিয়েল আৰু ইয়াত যোনবোৰ হেৰি আছে ন এইবোৰ যোনবোৰ ডিভাইচবোৰ আছে ইউজ কৰিছো একচুৱেলি এইবোৰ ডিভাইচ আমি কিনা নাই এইবোৰ ডিভাইচ এয়াৰ পিউৰিফায়াৰৰ পৰা আমি এইটো এক্সট্ৰেক্ট কৰি উলিয়াইছিলো তাৰ পৰা আমি এইটো ইয়াত লগাই দিছো এয়াৰ পিউৰিফায়াৰৰ পৰা তাৰপিছত লাইটবোৰ আমাৰ মানে নৰ্মেল যোনটো ৰুমত আছে আপুনি এইটো টাচ কৰিব পাৰে ইয়াত লাইট জ্বলিব না এইটো ফেন কৰিব এইটো টাচ সেন্সৰ হয় তো এইটো মানে কি কৰিব ফিউচাৰত যেতিয়া হৈছিলে তো মই যিহেতু আপোনাক কৈছো ন চব বস্তু আমি ঘৰৰ পৰাই ইউজ কৰিম বুলি ভাবিছো তো এইটো কাটি কিনি ইয়াত লগাই দিয়া হ'ল তোমালোকে এইটো ফিউচাৰ যোৰহাট নাম দি পেলাই সেইখিনিতে সামৰি নিদিবা তোমালোকে যেতিয়া ক্লাছ 11-12 পাবাগৈ তেতিয়াহ'লে যাতে এইটো এটা ৱৰ্কিং মডেল হৈ তোমালোকে এটা ষ্টাৰ্টআপ কৰিব পাৰা যাতে প্ৰজেক্টটো চলি থাকিব লাগে এই ইউটো বনাইছে ষ্টেজত যদি ইমানতে ৰখি যায় একো লাভ নাই প্ৰজেক্টটো বনাই ইমান টাইম দি ইমান ভাবি একো লাভ নাই ইয়াক ইমপ্লিমেণ্ট কৰিব লাগে এনেকুৱা নহয় যে পঢ়া শুনা আঁতৰাই এটা বস্তু কোৱা সি অকলে বনাই থাকিলে সি লিডাৰ কেনেকৈ কৰিব হয় বাকী কিন্তু এতিয়া সোমাই আছে তাৰ লগত তো সেইটো মানে
চবৰে আছে অবিয়াছলি মানে ইহঁতৰ কিছুমান ক্ৰাফটিং চেটিং আদি কৰিছে কিবা কৰিছে সিহঁতৰ এটা প্ৰজেক্ট কিছুমান বনাইছে ঠিক আছে এটা দুটা মাজত শিকিছে ঠিক আছে লগত কিন্তু সদায় টিম ৱৰ্ক হ'ব লাগে তেতিয়া প্ৰজেক্টটো ভালো হয় শিকিবলগীয়াও থাকে আৰু ভৱিষ্যতে সেই টিমটো আৰু প্ৰজেক্টটো কাম জোনাকীৰ ফুল কুহি মেলা এপাহ জীয়া সপোন সোণালী সাধুৰ সুতি ৰূপুৱালী পদত আঁকি যুগামী আমাৰ জ্যোতিৰ কাৰেং ৰং ধেমালিৰ মন কাহিনী চৌপাশে বিয়পাসুৰ বাহিনী বৰষা হাঁহি পিন্ধি জয়মতী আজি উৰাই জিলিকি থেংক ইউ এভৰিৱান ভাল লাগিলে সকলোৰে লগতে কথা পাতি পেলাই তোমালোকে বনাই যাবা এনেকুৱা ধৰণে আগবাঢ়ি যোৱা সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিম থেংক ইউ Thank you.